নমস্কাৰ, মই বিটুল দাস ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজি আৰু এটা ভিডিঅ' লৈ মই আছোঁ বৰ্তমান নামনি মাজুলী সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সজ্জনত মলাপিন্ধা গাঁৱৰ খেলপথাৰত থিয়েটাৰ সূৰ্য এই থিয়েটাৰ সূৰ্যৰ আজি যিজন অভিনেতা উৎপল দাস ডাঙৰীয়া তেওঁক এটি সৰু উপহাৰ দিবৰ বাবে প্ৰয়াস কৰিলে মোৰ অতি মৰমৰ ছাত্ৰ ভাইটি দলে আৰু ভাইটি দলে নিজ হাতেৰে এখন তেওঁৰ প্ৰতিছবি অংকন কৰি তেওঁৰ হাতত দিয়াৰ হেঁপাহ কৰিছে আৰু তাৰ হেঁপাহ পূৰাবৰ বাবে আজি আমিও আহি উৎপল দাস ডাঙৰীয়াৰ ওচৰতে পালোহি আৰু তেওঁক আমি তেওঁৰ যিখন প্ৰতিছবি সেই প্ৰতিছবিখন তেওঁৰ হাতত অৰ্পণ কৰিলোঁ আৰু খুবেই ভাল লাগিল আৰু আজিৰ প্ৰেক্ষাগৃহত আজিৰ থিয়েটাৰত ৰঙা গোলাপৰ ৰং থিয়েটাৰখন চায়ো খুব সুন্দৰ লাগিল আৰু আমি এই সুযোগতে তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনালোকেও আমাৰ মৰমৰ ছাত্ৰ ভাইটি দলকে আশীৰ্বাদ প্ৰদান কৰিব যাতে আগন্তুক দিনতে সি আৰু সুন্দৰ সুন্দৰ ছবি অংকন কৰি যাতে অসমৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে, মাজুলীৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে। তাৰ বাবে বলক আজি আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। চিত্ৰৰ লগত জড়িত খুব ভাল প্ৰশিক্ষক বিটুল দাসৰ তত্বাৱধানত তেওঁ চিত্ৰ শিকি আছে। ভাইটি দলে খুব এখন সুন্দৰ চিত্ৰ উৎপল দাসদেৱৰ অংকন কৰিছিল। ভাইটি দলে তেখেতৰ নিজ হাতেৰে উৎপল দাসক তেখেতৰ সেই চিত্ৰখনি প্ৰদান কৰিব বিচাৰিছে। আমি ভাইটি দলৰ লগতে ৰীতা দলে বিটুল দাসক তেখেতৰ সেই যি পৰ্ট্ৰেইট আমি তেখেতক দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া বিটুল দাসৰ তত্বাৱধানত চিত্ৰকলা শিকি থকা নামনি মাজুলীৰ এগৰাকী সুযোগ্য সন্তান ভাইটি দলে এতিয়া হাত চাপৰি দিয়ক, ল'ৰাটোক অলপ উৎসাহিত কৰক। ইমান সুন্দৰকৈ তেখেতে উৎপল দাসদেৱৰ এখনি চিত্ৰ অংকন কৰিছে। আমি ভাইটি দলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু ইয়াৰ লগে লগে আপোনালোকে অধীৰ আগ্ৰহেৰে বাট চাই আছে আজি থিয়েটাৰ সূৰ্যৰ প্ৰথম ৰজনীৰ নাট ৰঙা গোলাপৰ ৰং আপোনালোকে উপভোগ কৰিবলৈ আহিছে। আমি বৰ বেছি সময় নকৰোঁ। আজিৰ এই মঞ্চখিনি শুভ উন্মোচনৰ কাৰণে আমি যি উদ্বোধকৰ দায়িত্ব অৰ্পণ কৰিছিলোঁ আমি মাইক্ৰফোনটো নীলোৎপল হাজৰিকা ছাৰলৈ আগবঢ়াই দিছোঁ আৰু ছাৰক আজিৰ এই মঞ্চখিনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। সকলোকে জয় জয়কে মোৰ হিয়া ভৰা ওলগ জনাইছোঁ। আপোনালোকৰ সন্মুখত থিয় হৈ থকা আমাৰ সকলোৰে মৰমৰ বোলছবি ভ্ৰাম্যমান পেছাদাৰী নাট্যমঞ্চ এই সকলোতে খলকনি তুলি ৰাইজৰ আদৰ স্নেহাশীষ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা আমাৰ মৰমৰ শিল্পী উৎপল দাস ডাঙৰীয়া, ময়ূৰী গৌতম বাইদেউ, মঞ্জিল বৰুৱা, মুখ্য আকৰ্ষণ মুখ্য নায়ক উৎপল দাসদেৱক মাজুলীত উপস্থিত হৈ নামনি মাজুলীত উপস্থিত হৈ তেখেতৰ যি মনৰ অনুভৱ খুব চমুকৈ আপোনাৰ খবৰ আগত ব্যক্ত কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। আচলতে এই মুহূৰ্তত বেছি কথা কোৱাৰ সময় নহয়। ইতিমধ্যে হাজৰিকা ছাৰে খুব সুন্দৰকৈ মনোভাৱখিনি প্ৰকাশ কৰিলে। আমি সঁচাকৈ উপকৃত হৈছোঁ। চমুকৈ ক'ব বিচাৰিছোঁ আপোনালোকৰ বহুমূলীয়া সময় থিয়েটাৰ সূৰ্য পৰিয়ালক দিয়াৰ বাবে আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বুজি পাওঁ সময় বহুমূলীয়া এটা সম্পদ আৰু এই সময়খিনিত সংগতি ৰাখি আপোনালোকৰ মাজত এটা সুন্দৰ অনুভৱ, এটা বিনোদনধৰ্মী পৰিৱেশ গঢ়ি ল'বলৈ আমি প্ৰস্তুত হৈছোঁ। আমাৰ দৃঢ় বিশ্বাস তিনিখন নাটকৰ যোগেদি আপোনালোকে এটা সুন্দৰ অনুভৱ, এটা সুন্দৰ অভিজ্ঞতা লাভ কৰিব। এই চেগতে মঞ্চত উপবিষ্ট প্ৰত্যেকজন সমিতিৰ কৰ্মকৰ্তা আৰু মোৰ জ্যেষ্ঠসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এটা পৰিৱেশ থিয়েটাৰ সূৰ্যৰ পৰিয়ালক উপহাৰ হিচাপে দিয়াৰ বাবে এই মৰম, এই সন্মানখিনি সঁচাকৈ আমাৰ কাৰণে এটা ডাঙৰ সম্পদ। আপোনালোকে যি মহৎ উদ্দেশ্যলৈ আমাৰ অনুষ্ঠানটোক আমন্ত্ৰণ জনাইছে, আশা কৰিছোঁ ভৱিষ্যত সেই অনুষ্ঠানটোত
যোগেদি ভাল ভাল কাম হ'ব আৰু নামনি মাজুলীৰ এই অঞ্চলটোত বিশেষকৈ যিখিনি প্ৰতিভাৱান ল'ৰা ছোৱালী আছে তেওঁলোকে উৎসাহ পাব, প্ৰেৰণা পাব, কিয়নো আপোনালোকৰ উপস্থিতি, আপোনালোকৰ সহযোগিতাৰ অবিহনে অসমত প্ৰত্যেকজন কলাকুশলীৰ অস্তিত্ব সম্ভৱ নহয়। গতিকে এই মৰম স্নেহ, এই আশীৰ্বাদ যাতে সকলোৱে পাওক, সকলোৱে তাৰ বাবে যোগ্য হ'বলৈ চেষ্টা কৰক, তাৰে কামনা কৰিছোঁ। বেছি সময় নলওঁ, পুনৰ আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সময়খিনি, এই বহুমূলীয়া সময়খিনি আমাৰ থিয়েটাৰক দিয়াৰ বাবে। আৰু তিনিটি নিশাত আপোনালোকৰ উপস্থিতি, সহযোগিতা আৰু মৰম শ্ৰদ্ধাৰে কামনা কৰিছোঁ।